हेलो फ्रेंड्स, আপোনালোকৰ মাজত মই পুনৰ আহিছোঁ এটা নতুন ভিডিঅ' লৈ। আজি ভিডিঅ'টোত মই আপোনালোকক ক'ব বিচাৰিছোঁ যে আপোনালোকে চিলাই কেনেকৈ চিধা কৰিব পাৰিব। যিসকল নশিকা আৰু প্ৰথম যেতিয়া আপোনালোকে চিলাই ষ্টাৰ্ট কৰে তেতিয়া আপোনালোকৰ এটা সমস্যা হয়, মানে চিলাইটো চিধা নহয়, বেকাতেৰা হয়। গতিকে সেই বেকাতেৰা চিলাইটো কেনেকৈ আমি চিধা কৰিব পাৰোঁ সহজ পদ্ধতিত, আজি মই আপোনালোকক সেই পদ্ধতিটো দেখুৱাব বিচাৰিছোঁ। গতিকে যিসকল নশিকা আৰু যিসকলে নতুনকৈ শিকি আছে তেওঁলোকে সদায় এটা কথা মন কৰিব, যেতিয়া আপোনালোকে চিলাই কৰিব, যিটো ফুট আছে ফুটৰ মাজত আপোনালোকে কাপোৰটো ভালকৈ ৰাখিব লাগিব। ৰাখি লৈ তাৰপিছত আপোনালোকে চিলাইটো কৰিব লাগিব। কিন্তু চিলাইটো কৰাৰ আগতে আপোনালোকে প্ৰথমতে বেজিত সূতাটো ভৰাই ল'ব লাগিব। আৰু এইটোতো জানিবই, নতুন হ'লেও আপোনালোকে গম পায়, যদি নাজানে আপোনালোকে চাই ল'ব, মোৰ ভিডিঅ' আছে কেনেকৈ মানে সূতা ভৰাই। গতিকে সেইমতে সূতাটো ভৰাই ল'ব বেজিত। ভৰাই লৈ তাৰপিছত তলৰ যিটো ববিন কেছৰ সূতা থাকে আৰু ওপৰৰ যিটো সূতা থাকে বেজিৰ লগত, সেই দুয়োটা সূতা একেলগে মিলাই লৈ আপোনালোকে তলৰ ফালে টানি আনিব লাগিব। গতিকে এইটো মই সূতাটো প্ৰথমতে বেজিত ভৰাই লওঁ। ভৰাই লৈ তাৰপিছত মই আপোনালোকক দেখুৱাই আছোঁ। তলৰ সূতাটো যিহেতু অলৰেডি আমাৰ ওলোৱাই আছে, গতিকে ওপৰত বেজিডালত সূতাটো মই ভৰাই ল'ম। মই ভৰাই লৈছোঁ। তাৰপিছত এতিয়া তলৰ সূতা আৰু ওপৰৰ সূতা দুয়োটা মিলাই লৈ এতিয়া মই তলৰ ফালে দুয়োটা সূতা টানি লৈছোঁ। গতিকে এনেকুৱাকৈ আপোনালোকে টানি ল'ব। তাৰপিছত এতিয়া আপোনালোকে চিলাইটো ষ্টাৰ্ট কৰিব পাৰিব। চিলাইটো এই পদ্ধতিত মই যিটো দেখুৱাইছোঁ, এনেকৈ সূতা যদি উলিয়াই লয় তেতিয়া আপোনালোকে ধুনীয়াকৈ কোনো ধৰণৰ মানে সূতা ফচি নাযায়, কোনো সমস্যা নহয়। সেইটোৰ কাৰণে আপোনালোকে সূতাটো ওলাই ল'ব। তাৰপিছত এতিয়া চিলাইটো চিধা কৰিবৰ কাৰণে প্ৰথমতে আপোনালোকে, মই এনেই জাষ্ট আপোনালোকক দেখুৱাই দিছোঁ, মই ইয়াতে চিধাকৈ মাৰ্জিন এটা টানি লৈছোঁ হাতেদি। গতিকে হাতখনেৰে মই ইয়াতে চিধা মাৰ্জিন এটা টানি লৈছোঁ। আৰু আপোনালোকে স্কেল ব্যৱহাৰ কৰিও চাব পাৰে। গতিকে মই ইয়াতে হাতেৰে টানিলোঁ চিধা। গতিকে এই আঁচডালৰ পোনে পোনে মই এতিয়া চিলাইটো মানে কৰিম, কাৰণ এনে যদি মই চিলাইটো কৰোঁ তেতিয়া আপোনালোকৰ খেলিমেলিও লাগিব পাৰে। সেইটো কাৰণে মই মাৰ্জিন এডাল টানি লৈছোঁ আৰু মাৰ্জিনডালৰ ওপৰেদি মই চিলাইটো কৰি যাম। তেতিয়া আপোনালোকে গম পাব চিলাইটো চিধা হৈছেনে নাই। গতিকে এতিয়া চিলাইটো চিধা কৰিবৰ কাৰণে আপোনালোকে এই মাজৰ যিটো অংশ আছে, ফুটৰ মাজৰ যিটো অংশ, তাতে মই চিধা যিটো মাৰ্জিন টানিছোঁ মই তাতে ৰাখিছোঁ বেজিটো আৰু কাপোৰ সমান মিলাই লৈছোঁ, মাৰ্জিনডালো মিলাই লৈছোঁ। আৰু সেইমতে চাওক, মই কাপোৰটো লাহে লাহে ঠেলি দি আছোঁ আৰু ধুনীয়াকৈ চিলাইটো হৈ গৈ আছে। গতিকে এনেকুৱাকৈ আপোনালোকে সহজ পদ্ধতিত চিলাইটো চিধা কৰিব পাৰিব। নতুনসকলৰ কাৰণে বহুত সমস্যা হয়, মোৰো সমস্যা হৈছিলে যেতিয়া মই শিকি আছিলোঁ। মোৰো মানে চিলাইবোৰ চিধা হোৱা নাছিলে, বেকাতেৰা হৈ আছিল। গতিকে এই পদ্ধতিটো সদায় আপোনালোকে মনত ৰাখিব। আৰু যেতিয়াই এইটো চাওক, আপোনালোকে দেখিছে ইয়াতে চিলাইটো চিধা হৈছে। গতিকে এনেকুৱাকৈ আপোনালোকে চিলাইটো সুন্দৰকৈ চিধাকৈ কৰিব পাৰিব আৰু কোনো ধৰণৰ সমস্যা নহয়। সদায় আপোনালোকে এই কথাটো মনত ৰাখিব, যাতে যেতিয়াই আপোনালোকে চিলাই কৰে সদায় ফুটটোৰ মাজত কাপোৰটো যেনেকুৱাকৈ ৰাখিব আপোনালোকে সেইমতে চিলাইটো হ'ব। যদি কাপোৰটো বেকাতেৰাকৈ ৰাখিছে বা চিলাই কৰি থকা সময়ত যদি হাতখন ইফাল সিফাল কৰি আছে, তেতিয়া কিন্তু আপোনালোকৰ চিলাইবিলাক বেকা হ'ব। আৰু কাপোৰখন, হাতখন, গোটেইখিনি বস্তু সমানে ৰাখিব লাগিব, যাতে চিলাইটো সমান হয়। এই বস্তুটো সদায় আপোনালোকে মন কৰিব। আৰু ইয়াতে মই জাষ্ট আপোনালোকক এবাৰ লাষ্টবাৰৰ কাৰণে মই দেখুৱাই দিছোঁ। এই যেতিয়া চিলাই কৰিব আপোনালোকে কাপোৰটো ধৰক এনেকৈ ৰাখিলে, ৰখাৰ পিছত আপোনালোকে কাপোৰটো চিধাই ৰাখি যাব। মানে কাপোৰটো যদি বেকা বেকি কৰে এনেকুৱাকৈ চিলাইটো বেকা বেকি হ'ব আৰু বেকা ধৰণে চিলাইটো হৈ যাই থাকিব। গতিকে সদায় হাতখন, কাপোৰখন সদায় চিধা ৰাখিব। আৰু যেনেকৈ আপোনালোকে ঠেলি দিব, কাপোৰখনো সেইফালে সেই দিশতে যাব। গতিকে সেই কথাটো সদায় মনত ৰাখিব। গতিকে এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টো দেখুৱাবলগীয়া। আশা কৰোঁ আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিছে বুলি। যদি ভাল লাগিছে নিশ্চয় লাইক কৰিব, কমেণ্টছ কৰিব। চ' আজিৰ ভিডিঅ'টো ইয়াতে সামৰিলোঁ। নতুন এটা ভিডিঅ' লৈ আহিম। আজিলৈ ইমানে, ধন্যবাদ।